যোৱাকালি পথালি পাহাৰত ফাংচন আছিল। সঁচাকৈ বৰ ভাল লাগিলে। মোৰ ভিডিঅ' চোৱা কোনোবা আহিছে যদি মোক কমেণ্ট কৰিব দেই। সকলোৱে বৰ ধুনীয়াকৈ নাচ বাগ কৰিলে। গানৰ সুৰত প্ৰাণ দিবলৈ প্ৰাণদীপো আহিব। আগৰবাৰ পিছে হাহাজানলৈ আহিছিলে, কিন্তু যোৱা নহ'ল চাবলৈ। অহাও পিছে সময় হ'ল। 7টাতে আহিছিলোঁ, এতিয়া 11টা বাজিব হ'ল। হ'লেও কিন্তু আমনি লগা নাই আকৌ থাকি। বৰ ধুনীয়াকৈ বিহু প্ৰদৰ্শন কৰিলে। ইয়াত আকৌ ল'ৰা নাই দেই, সকলোবোৰ ছোৱালীয়ে। ঢুলীয়াও ছোৱালী, নাচনীও ছোৱালী, সকলোবোৰ ছোৱালী। ফাংচন চাবলৈ আহিও বৰ বেয়া অৱস্থা হ'ল। ভিডিঅ'ত চাব দেই। ঢোলৰ মাত শুনি ময়ো ৰ'বই পৰা নাই নহয়। গা হাতখনাত চকীত বহি থকাৰ পৰাই কঁকাল ভাঙি আছোঁ। ফাইনেলি প্ৰাণদীপ আহি পালেহি। 12টা বজাত মঞ্চত উঠিলেহি। নতুন কোনোবাই যদি চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া অকলে অহা নাই, লগত আৰু এগৰাকী আহিছে। সেইগৰাকী কোন আপোনালোকে জানিবলৈ কাৰণে মোৰ পিছৰ ভিডিঅ'টো চাব লাগিব। পিছে বাই ওৱান গেট ওৱান ফ্ৰী দৰেই হ'ল কথাটো। তেখেত অহা কথা নাছিলে, কিন্তু অহাৰ কাৰণে বহুত ভাল লাগিলে। সকলোৱে মোবাইলৰ লাইট জ্বলাই লৈ বহুত এনজয় কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে।